নলবাৰীৰ কৃতি শিক্ষক মকিবুৰ ৰহমানৰ দেহাৱসান। চৰকাৰী গৰ্ডন স্কুলৰ কৃতি শিক্ষক আছিল মকিবুৰ ৰহমান। নলবাৰী চহৰৰ 4 নম্বৰ ৱাৰ্ডৰ খাটাবাৰী নিবাসী কৃতি শিক্ষক মকিবুৰ ৰহমানৰ শুক্ৰবাৰে নিশা 10:55 পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত 86 বছৰ আছিল। 1938 চনৰ 2 অক্টোবৰত জন্মগ্ৰহণ কৰা কৃতি শিক্ষক মকিবুৰ ৰহমানৰ পিতৃৰ নাম আছিল প্ৰয়াত মহবুবৰ ৰহমান আৰু মাতৃৰ নাম আছিল প্ৰয়াত গুলবান বেগম। খাটাবাৰী মুক্তাব স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি 1951 চনত নলবাৰী দেৱীৰাম স্কুলত 4ৰ্থ শ্ৰেণীৰ প্ৰথম দলৰ ছাত্ৰ হিচাপে নামভৰ্তি কৰে। এই স্কুলত 2 বছৰ পঢ়াৰ পিছত 1953 চনত নলবাৰী গৰ্ডন স্কুলত 6ষ্ঠ শ্ৰেণীত নামভৰ্তি কৰি 1957 চনত গুৱাহাটী বিশ্ববিদ্যালয়ে পৰিচালনা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। 1962 চনত নলবাৰী কলেজৰ পৰা BA পাছ কৰে। 1976 চনত গোৱালপাৰা চৰকাৰী BT কলেজৰ পৰা BT আৰু 1977 চনত নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ পৰা চেণ্ট্ৰেল ইনষ্টিটিউট অফ ইংলিছ এণ্ড ফৰেইন লেংগুৱেজৰ অধীনত ET আৰু 2000 চনত MA পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ হোমিওপেথিক আৰু বায়োকেমিক পৰীক্ষাত 1978 চনত RMP ডিপ্ল'মা লাভ কৰি হোমিওপেথিক ডক্টৰ হিচাপে স্বীকৃতি লাভ কৰে। 1966 চনত বৰপেটাৰ BK ৰোডৰ পাৰুল ৰহমানৰ লগত বিবাহ সম্পন্ন হয়। মকিবুৰ ৰহমান আৰু পাৰুল ৰহমানৰ 2 পুত্ৰ আৰু 2 কন্যাৰে এখন সুখৰ সংসাৰ। ৰেলৱে বিভাগতো চাকৰি কৰা মকিবুৰ ৰহমানে নাগালেণ্ডত শিক্ষকতা আৰম্ভ কৰি পিছলৈ চৰকাৰী গৰ্ডন স্কুলত শিক্ষকতা কৰি তাৰ পৰা অৱসৰ গ্ৰহণ কৰে। এগৰাকী কৃতি শিক্ষক হিচাপে সুনাম থকা মকিবুৰ ৰহমান নলবাৰী সাহিত্য সমাজৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল। চাকৰিৰ অৱসৰৰ পিছত তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল। এগৰাকী কৃতি শিক্ষক হিচাপে সুনাম থকা মকিবুৰ ৰহমানৰ মৃত্যুত নলবাৰীত গভীৰ শোকৰ ছাঁ পৰিছে। মোৰ খুৰা মাননীয় মকিবুৰ ৰহমান আজি যোৱা ৰাতি 10:55 বজাত তেখেতে মৃত্যুবৰণ কৰে এণ্টিকাল ফৰ্মাই। আৰু তেখেতৰ জীৱনৰ আৰম্ভণি শিক্ষাৰ লগতেই জড়িত। গোটেই ষ্ট্ৰাগলৰ মাজত জীৱন নিৰ্বাহ আৰম্ভ কৰি সেই পথটোত ঘাটৰ মাজতে আগুৱাই আহি তেওঁ নলবাৰী কলেজত BA পাছ কৰিলে। তাৰপিছত বিভিন্ন স্থানত তেওঁ শিক্ষানুষ্ঠানো গঢ়ি লৈছে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈছিল। আৰু অসমৰ নাগালেণ্ডতো তেওঁ কিছুদিন কাম কৰিছিল আৰু অসমৰ বিভিন্ন অনুষ্ঠানত তেখেতে কাম কৰি ৰেলৱেতো কাম কৰিছিল। শেষত গৈ তেখেতে শিক্ষা বিভাগৰ লগত জড়িত হৈ হাইস্কুলৰ লগত জড়িত হৈ তেখেতে শিক্ষা দান কৰি আহিছে আৰু বিভিন্ন সাহিত্য জগতৰ অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে জড়িত। এনেকেই তেখেতৰ জীৱনৰ পৰিক্ৰমা আগবঢ়াই নি শিক্ষাৰ লগতে গোটেই জীৱনটো অতিবাহিত কৰিছে আৰু নিষ্ঠা সহকাৰে তেখেতৰ জীৱন পালন কৰিছিল আৰু আনকো তেখেতে সেইদৰে দিহা পৰামৰ্শ দিছিল। তেখেতৰ এই মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ মৃত্যু পৰিয়ালৰ সমবেদনা জনাইছোঁ আৰু লগতে তেখেতৰ আত্মা যাতে চিৰশান্তি পায় তাৰ কাৰণে আল্লাহৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিছোঁ যাতে তেখেতে বেহেস্তবাসী হয়। আৰু শেষৰ পৰ্যায়ত তেখেতে নলবাৰী গৰ্ডন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ পৰা অৱসৰ লয়। অৱসৰ লোৱাৰ পাছতো বিভিন্ন শিক্ষা জগতৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠানত জড়িত হৈ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত হৈ তেখেতে সামাজিক কামতো জড়িত হৈ পৰিছিল আৰু তেখেতে সকলোকে সৎ নিষ্ঠা সহকাৰে জীৱন নিৰ্বাহৰ কাৰণে উপদেশ দিছিল। নিজেও তেখেতে সেই দিশ পালন কৰি বিগত 3 মাহ ধৰি অলপ পৰ্যায়গত অৱস্থাত থাকি যোৱা ৰাতি তেখেতে এণ্টিকাল সোমালে। তেখেতৰ বয়স 86 তেখেতৰ বয়স। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে।
যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।